এবার কমতাপুর স্টেট ডিমান্ড কাউন্সিল KSDCৰ পৰা প্ৰথম অসম বিধানসভা নিৰ্বাচনত নতুন এটা ইতিহাসৰ সৃষ্টি কৰিবলৈ গৈ আছো। আমাৰ যি অভাৱ অভিযোগ আছে, আমাৰ যি জ্বলন্ত সমস্যা আছে, বিভিন্ন সময়ত যিমান নিৰ্বাচন আছে সকলো নিৰ্বাচনত আমি যিমান ৰাজনীতি দল আছে সকলো ৰাজনীতি দলৰ প্ৰাৰ্থীক আমি ভোট দি জয়যুক্ত কৰিছো। কিন্তু জিকাৰ পাছত কোনো একজন প্ৰতিনিধিয়ে আমাৰ জ্বলন্ত সমস্যাবিলাকৰ কথা বিধানসভাৰ মজিয়াত গৈ উত্থাপন কৰা আমি দেখিবলৈ পোৱা নাই। যাৰ পৰিপ্ৰেক্ষিতত আমি এবাৰ বিকল্প ৰাস্তা উলিয়াইছো। ৰাইজে আমাক বাৰে বাৰে অভিযোগ দি থাকে যে আমি কিমান সেইকাৰণে এবাৰ আমি বিকল্প ৰাস্তা উলিয়াইছো। KSDCৰ মনোনীত তথা বিভিন্ন ধৰ্মাৱলম্বী বিভিন্ন জাতি জনগোষ্ঠীৰ জাতীয় দল সংগঠনৰ লগত আলোচনা কৰি, আমি মুছলমান ভাইসকলৰ লগত আলোচনা কৰি, মাইনৰিটি ভাই, আদিবাসী ভাই, গোৰ্খা ভাই, ৰাভা ভাই সকলো জাতি জনগোষ্ঠীৰ লগত লগ হৈ আমি একেলগে আলোচনা কৰি KSDCৰ মনোনীত তথা বিভিন্ন জাতীয় দল সংগঠনৰ তথা সমৰ্থিত প্ৰাৰ্থী পুংখাপ্ৰম বাইদেউক বৰ্তমান সমষ্টিত থিয় কৰাইছো। আৰু আমি এইবাৰ অসমৰ ইতিহাসত এটা নতুন ইতিহাসৰ সৃষ্টি কৰিবলৈ গৈ আছো। বিজেপি সমষ্টিত অন্দৰ বৰাই ডাঙৰীয়া আৰু যতনা সমষ্টিত পুংখাপ্ৰম ডাঙৰীয়াক প্ৰাৰ্থী হিচাপে থিয় কৰাইছো। কিন্তু আমাৰ উদ্দেশ্য আছিল, লক্ষ্য আছিল অসমত 40টা সমষ্টিত প্ৰাৰ্থী থিয় কৰাৰ কথা আছিল। কিন্তু দুৰ্ভাগ্যজনক কথা, হঠাৎ নিৰ্বাচন হোৱাৰ কাৰণে, নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ কাৰণে আমি সময় নাপালো। খৰখেদাকৈ কোনো ৰকম 2জন প্ৰাৰ্থী থিয় কৰাইছো। কিন্তু উত্তৰ বংগত 40টা সমষ্টিত প্ৰাৰ্থী দিয়া কৰাৰ কথা আছিল। ইতিমধ্যে 40টাৰ ওপৰত